হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাটাই বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকৈ চলি ভগৱানৰ কৃপাত আৰু আজিৰ ব্লগটা ভইচ অভাৰ দিয়ে আৰম্ভ কৰিলোঁ ব্লগ ঠিক নহয় মাত্ৰ মই সৰু সুৰা দুই এটা ঘৰৰ বাহিৰে ভিতৰে কিবা কিবি ৰুইছিলোঁ তাকে আজি দেখাম বুলি ভাবিছোঁ কিনো ৰুলোঁ আৰু ঘৰৰ কামৰ মাজতে মাজে মাজে এই সময় পালে দুই এটা কিবা কিবি ৰুম আৰু ভালো লাগে মোৰ সেনেকা খেতি বাতি কৰি কিন্তু কি হ'ব এই গৰু ছাগলীৰ উৎপাতৰ কাৰণে একো এটা কৰিবাই নোৱাৰোঁ মন চন বেয়া লাগে ন পিছত যদি ৰুই ইমান ধুনীয়া কৰি কি হয় ফল খোৱাৰ সময়ত নাপাওঁ সেইকাৰণে তথাপিতো উপায় নাই দুই এটা কিবা কিবি ৰুই থৈছিলোঁ অলপমান বেৰা কিবা কিবি নেট দি মিলি তাকে আৰু ৰাতিপুৱাৰ কাম বনখিনি কৰি চাহ পানী খাই আজৰি হৈ ইফালে ইয়াত দেখা পাইছে না মই কিবা এটা পিচি আছোঁ ৰাতিপুৱা কলৰ পাৰখন ধুনীয়া কৰি ঝাৰু মাৰি পানী মাৰি একদম চাফা কৰিলোঁ দেই তথাপি ইফালে মই কিবা এটা পিচি আছোঁ যে সেইকাৰণে ঠাইখিনি প্ৰথমতে অলপমান চাফা কৰি ল'লোঁ পানী মাৰি তাৰপিছত এতিয়া এইখিনি পিচি আছোঁ আৰু এইখিনি কি হয় কিয় পিচিলোঁ কি কাৰণত পিছত জনাই আছোঁ একদিন যদি ভাল ফল ভাল ৰিজাল্ট পাওঁ আৰু আমাৰ গৃহিণীখিনি কি হয় সাধাৰণতে নিজক একদম বেছিভাগে দেই নিজক পাহৰি যোৱা হয় ঘৰৰ কামৰ মাজতে ঘৰৰ দায়িত্ব কি কৰি সেইকাৰণে নিজৰো অলপ কেয়াৰ ল'ব লাগে মাজে মাজে মোৰো সেয়ে একে অৱস্থা হৈছিল তাকে এতিয়া সেইখিনি পিচি মিলি ঈশানক লগাই দিবা দিছোঁ আৰু আমাৰ কেমেৰামেন দেই ঈশান কেমেৰাৰ পিছফালে সিয়ে আছিল এতিয়া ধুনীয়া কৰি সি লগাই দি আছে ইয়াৰ পিছফালে আৰু মই দেখা নাপাওঁ যে পিছফালে কি হৈছে কি হোৱা নাই আজি হৈছে সোমবাৰ যোৱা শুকুৰবাৰে ৰাতি ইমানেই বাটা পানী পাথৰ আমাৰ ইফালে কুলি মাতব লাগছে শুনা পাইছা না ইমান ধুনীয়া লাগে না এতিয়া বহাগ আহি পালে যে বহাগৰ বতৰা দিবা লাগছে আৰু ইমানেই বাটা পানী পাথৰ প্ৰথমতেতো বাটা মাৰিহে আছিল অলপ অলপকৈ বাটা মাৰাৰ পিছত বাটাও ইমান জোৰেকৈ আহিবা ধৰিল তাৰপিছত অলপ অলপকৈ পানী শিৰ পাবা ধৰিল লাহে লাহে চিপুৰকৈ তাৰপিছত পাথৰো পৰিব ধৰিল প্ৰথমতে হয়তো ডাঙৰ ডাঙৰে পৰিছিল পাথৰ সেই আৱাজতে গম পাই নহয় শব্দতে ন ডাঙৰ সৰুৰ তাৰপিছত সেনেকৈ পানীও বেছিকৈ আহিব ধৰিল পাথৰো একদম সমানে পানী পাথৰ ইমানে ভয় লাগিছিল ৰাতিতে এইফালে সিদিনাখন ৰাতিতে আমাৰ সেইফালে ছজনা গাছডালো একদম গুৰিতে ভাঙি থাকিল ভাল কৰি ধুব পাৰছো না নাই মাটিত পুৰি আছে সেইখিনিও কাটি কুটি আনি এতিয়া ৰুবা আছে ভাবিছিলোঁ না এই যোৱা ব্লগত দেখাইছিলোঁ ইছানে খাব খোজাৰ কাৰণে পাৰি আনি কেইটামান তাক ৰান্ধি বাঢ়ি দিলোঁ ধুনীয়া কৰি ভাবিছিলোঁ সেইখিনি অলপ পুৰা ধোৱাৰ পিছত খাম নাই সেয়া ঘৰতে ভাঙি পুৰি পিছত সেইখিনি সিদিনাখন আনি মেলি খালোঁ আৰু ইফালে মন চনো একদমেই বেয়া আছিল এইকেইদিন ভালে লগা নাছিল অলপো কিবা কৰিব মন নহয় খাব মন নহয় এনেকুৱা নিচিনা একদম বিৰাট বেয়া হৈ আছিল বিৰাট বেয়া লাগিছিল মনটা আজি অলপমান ভাল লাগিছে সেইকাৰণে ভাবিলোঁ বহুত দিন হ'ল সেনেকুৱা ভ্লগো দিয়া নাই বহুত দিন মোৰ সেনেকাই হয় ডেইলি ভ্লগ দিয়া নহয়ে সেইকাৰণে ভাবিলোঁ আজি ভ্লগ এটা আৰম্ভ কৰি দিওঁ আৰু এইফালে এয়া অমিতাৰ গাছডাল পাথৰ পুৰি একদম পাত চাত চব ইমান ধুনীয়া কৰি কিমান কষ্ট কৰি অমিতাৰ গাছ মই উঠাবাই নোৱাৰোঁ এইবাৰে এডাল কিবাকৈ কি কৰিছিলোঁ সিয়াত আকৌ পাথৰ পুৰি পাত চাত ডাল চাল ভাঙাই একদম অৱস্থা নাই কৰি থৈ দিছে তথাপি যেনিবা একেবাৰে নষ্ট নহ'ল আৰু মোৰ বাগানখনত ধুনীয়া কৰি অলপমান দেখাই দিম ঝালা ঢালা লাগিব ধৰিছে দেই এতিয়া দেখাইছিলোঁ যে ফুল ফুলি থকা এতিয়া ধুনীয়া কৰি জ্বালা লাগিছে এটা আৰু মই দুখাই দি আছোঁ আৰু মই ভালকৈ দেখাই দিছোঁ এইডাল অমিতাৰ গাছডাল দেখাইছে না ইমান ধুনীয়া কৰি উঠিছে ইফালে এয়া ইফালে এইগিলা ভাঙছে ইফালে আৰু একদম অৱস্থা নাই কৰি দিছে গাছডালকে এয়া ভাঙাই তথাপি আগডাল যে নাভাঙিল পাতকেইখন মাত্ৰ ভাঙছে সেইখিনিয়ে বহুত ভাগ্য বুলি ভাবিব লাগিব আৰু ইফালে এইখিনি ফুলখিনিও আনি থৈ দিছোঁ ৰুম বুলি পানী তেনেকৈ দি থৈছোঁ কৈছিলোঁ না মন চন একদমেই ভাল নহৈছিল এইকেইদিন একদমেই বেয়া আছিল কাম চাম কৰিব মন নাই সেইকাৰণে এনেকৈ আনি থৈ দিছোঁ বহুত দিনে হ'ল এইখিনিও আনা তাৰপিছত ঝালাৰ কথা যে কৈছিলোঁ মই ইফালে এইডাল ইফালে দেখা পাইছানে এতিয়া ইমান ধুনীয়া কৰি আছে প্ৰথমতে সৰি গৈছিল গোটাই ফুলকেইটা এতিয়া বোধহয় নপৰিব আৰু ফুলখিনি এনেকৈ থাকিব ইমান ভাল লাগে না নিজে ৰোৱা বস্তু যদি এনেকৈ কৰি কি হয় একদম মনটা শান্তি লাগে বিৰাট আৰু ইফালে এইডাল ইমান বেয়া আছিল অৱস্থা এই বাল্টিত দিছিলোঁ এই বাল্টিত ইফালে ভোট ঝালাৰ পুলি এডাল দিছোঁ ইয়াৰ পৰা উঠাই ধুনীয়া কৰি মাটিত দিছোঁ এই মাটিত দিয়াৰ পিছতে ইমান ধুনীয়া হৈছে এইডালো আচলতে এনেকুৱা নিচিনা কি বোধহয়
আৰু ডাঙৰ হয় না পুৰা এই গাছডাল ফিৰিঙি চালা অলপ শিপা চিপা আৰু সাৰ চাৰ পোৱাত হয়তো কিবা হৈছিল, মাটিখিনিও বেয়া আছিল নেকি সেইখিনি সময়ত, সেইকাৰণে মাটিত দিয়াৰ পিছতে ইমান ধুনীয়া কৰি এনেকুৱা কৰি বাঢ়ি উঠছে। আৰু ফুল কি হৈছে দেই ইয়াতো ঝালা লাগবাই লাগছে, ইয়াত ধৰিব পাৰছে না ক'ত গ'লে, মাটিত দিয়াৰ পিছতে একদম ধুনীয়া। আৰু ইফালে টাপত এইকেইটা ৰুইছিলোঁ, কিন্তু নাজানো আৰু পাথৰ ৰোৱাৰ দিনাখনে একদম পানী পাথৰৰ কোব খাই অৱস্থা কাহিল কৰি দিছে, নাজানো আৰু কি হয়। আৰু ইফালে নৰসিংহৰ গাছ আনি থৈ দিছোঁ, ইফালে এডাল ৰুই দিছোঁ, এইডালো ঠাই উলিয়াব লাগিব ক'তবা ৰুবৰ কাৰণে। আৰু ইফালে এই তিনিডাল এইকেইডাল টেঙা পাতৰ গাছ আনি ৰুই থৈ দিছোঁ বেলেগৰ পৰা, ঠাই নাই যে বাহিৰত সেনেকা, ঠাইতো বহুতেই আছে নাথাকা নহয়, সিফালেও আছে সেইখিনি, ইফালে আগফালেও আছে, কিন্তু বেৰা নাই যে, একদম ছাগলী আহি অৱস্থা নাই কৰিব, সেইকাৰণে এনেকুৱা কৰি থৈ দিছোঁ ইয়াতে। এয়া মোৰ সৰু সুৰা বাগান, ভাল লাগে না এনেকৈ কৰি নিজে খেতি কৰা বস্তু খাব পালে, মন যায় কৰবা, কিন্তু কি কৰিম, সেয়া ছাগলী গৰুৰ উৎপাতৰ কাৰণে একো ৰাখিবই নোৱাৰোঁ। ইফালে কোমোৰাৰ গাছ এইকেইডাল গাজিছে, এইকেইডালো বেলেগ ঠাইত ৰুই দিব লাগিব। আৰু ইয়াতে বহুত কেইডাল আছিল কোমোৰাৰ গাছ, ইয়াতো আছে এতিয়াও কেইডালমান, ইয়াৰ পৰা নি কিনে মই বেলেগ ঠাইত ৰুই দিলোঁ। আৰু ইফালে বায়কো দি দিলোঁ কেইডালমান। আৰু ইফালে পিঁয়াজ নহৰুখিনি আৰু এইডালো কিবা ঝালা নাজানো, আৰু ইছানে আনি ৰুই থৈ দিছে ক'ৰবাৰ পৰা উঠাই মেলি না ইছান। আৰু এইডালো ধুনীয়া হৈ উঠিছে, মাত্ৰ এইডালহে, এই দুডালহে কি হ'ব, এতিয়াও ইমান কি হোৱা নাই। ইয়াত যে দেখাইছিলোঁ বস্তাত তিনিডাল একেলগে আছিল, ইয়াৰ পৰা উঠাই ইয়াত লৰাই দিছোঁ, ভাল হ'ব নেকি, লাহে লাহে অলপ ভাল দেখা পাইছোঁ চেহেৰা পাতি কিন্তু এইডাল একেবাৰে অৱস্থা বেয়া আছিল, এইডালহে ইমান ধুনীয়া হৈ উঠিল লৰাই দিয়াৰ লগে লগে। কি গা ধুংছ এতিয়া না নুঠোৱা, পৰে নহয় পেলাই ধুব লাগিব। আৰু বতৰো ইমান ঠিক নহয় দেই আজি আমাৰ ইফালে, ধৰিব পাৰছা ৰ'দো নাই, কিন্তু গুপগুপীয়া গৰম এটা আছে। গা ধুই আহোঁ ইছান। আৰু ইফালে এইখিনিও আছে ৰুই দিবা। এতিয়া গা ধুব যাম, ইফালে ইছানো কাপোৰ চাপোৰ লৈ পূৰা ৰেডি গা ধুব যাবা। তাৰ আগতে ভাবিছোঁ এটা বস্তু দেখাই দিম, সেই কোনোবা এটা ভ্লগত যে মই খেৰ সিজোৱা দেখাইছিলোঁ, কিয় সিজালোঁ কি কৰিলোঁ একোটো নকালোৱে খেৰ সিজোৱাৰ কথা, আজি দেখাই দিম বুলি ভাবিছোঁ। যিহেতু ফাইনেলি একদম ৰিজাল্ট পাই গ'লোঁ, ইমান দিনৰ ইমান কষ্টৰ ইমান অপেক্ষাৰ অন্তত ইমানেই ভাল লাগি আছে মন এটা। এইবাৰ ফাৰ্ষ্ট টাইম কৰিছিলোঁ, ভাবিছিলোঁ কিবা হয় কিবা নহয়, আৰু বেলেগেহে গুটি দিছিল, সেইকাৰণে ভাবিলোঁ কৰি চাং, কোনো একো আইডিয়া নাই, নিজৰ আইডিয়া দি কৰিলোঁ, কিন্তু ভাবা নাছিলোঁ এনেকুৱা নিচিনা ৰিজাল্ট পাম কৈ কিনে না ইছানো যে ইমান হেপী, ধৰিব পাৰছা না, ইফালে আৰু মই বেক কেমেৰা কৰি দেখাই আছোঁ, নাজানো সৰাব হৈছে না নাই। এইকেইটা ধৰিব পাৰছা না, ইমান ধুনীয়া কৰি ওলাইছে, ইমান ভাল লাগছে মনটা, বাপৰে, নাজানো দেই সৰাব হৈছে না নাই, ইমান আইডিয়াও নাই মোৰ, কিন্তু আজি সৰাই দিম বুলি ভাবিছোঁ। পিছত আৰু নষ্ট হৈ যাব না, সৰাবা কিন্তু একেবাৰে মন যোৱা নাই, দেখা পাই কিনে এনেকাই সাজাই ৰাখিব ইচ্ছা গৈছে। আৰু মই সেনেকৈ ৰুচিত কি কৰি দিয়া নাই দেই, ওলমাই দিয়া নাই, ইটাৰ ওপৰতে দি দিছোঁ, এনেকুৱা কৰি তলত ইটা এটা দিছোঁ, তাৰপিছত তাতে সেনেকৈ বহাই থৈ দিছোঁ। আৰু দুটা মাত্ৰ না, কিমান আৰু কি কৰি থাকিম, কিবা হয় কিবা নহয়, ভাল হয় না নহয় গৈ কিনে এনেকৈ থৈ দিছোঁ। মাত্ৰ মাজে মাজে পানী মাৰি আছিলোঁ টাইমে টাইমে, দেখা পাইছেনে, ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে মনটা, বাপৰে বুজাব পৰা নাই নিজকে। আৰু দেখাটো ইমান ধুনীয়া, এইফালে এটা ওলাইছে, আৰু ইফালে সৰু সৰু ওলাই আছিল, কিন্তু মোৰ কি হ'ল, ইয়াত দুখাই দিছোঁ ৰ, মই ধৰিব পাৰিবি তেতিয়াহে। ইফালে ইমাখান সৰু সৰু ওলাই আছিল, কিন্তু শুকাই যাব লাগছে, এতিয়াবা কি হয় নাজানো। এই 2-3 দিন মানে মন বেয়া আছিল, কৈছিলোঁ যে মই ভিডিঅ'ত ভাল লগা নাছিল মন চন, তাতে পানী মাৰা ব্যতিক্ৰম হ'ল অলপমান, সেইকাৰণে নেকি শুকাল নাজানো। আৰু ইমান ভাল লাগিছে মনটা দেখা পাই কিনে, নিজে যদি কষ্ট কৰোঁ কিবা এটা এনেকুৱা ফল পালে বিৰাট ভাল লাগে না। তো মনে যোৱা নাই দেখোন সৰাবা, এনেকাই ৰাখি থ'ব মন গৈছে।
এয়া কৃষ্ণ কৃষ্ণ প্ৰভু এয়া চোন এটা আৰু এক চাম এইফালে এটা ইয়াতে দুটা আছে নেকি এইফালে এটা এয়া ইফালে